আমাক পুনৰবাৰ দলৰ পৰা প্ৰাৰ্থিত্ব দিছে। আমাৰ মিত্ৰজোঁট সকলোৱে সহযোগ কৰিছে, দলৰ কৰ্মকৰ্তাসকলেও সহযোগ কৰিছে আৰু 10 বছৰ আপোনালোকৰ মাজতে থাকি কাম কাজখিনি চলাই নিয়াৰ কাৰণে আমি প্ৰয়াসো কৰিছোঁ। 2-4টা কথা এই অঞ্চলৰ বিশেষভাৱে প্ৰয়োজন, ষ্টেচনত ট্ৰেইনখিনি ৰখা নাই, ইয়াৰ উপৰিও মাথাউৰি অকণমান বাকী আছে। এই বিষয়বিলাক আমি কম সময়ৰ ভিতৰতে নিশ্চয়কৈ আপোনালোকক মীমাংসা কৰি দিব পাৰিম, কাৰণ এইবাৰ বছৰটোত খুব নিৰ্বাচনৰ বতৰ আছিলে। সেইকাৰণে আমি বিশেষকৈ মোদী ডাঙৰীয়াই এই কাৰ্যসূচীবিলাকত আমাক ইমানেই লগাইছিলে, যাৰ কাৰণে আজি অন্তত ঘৰটো আকৌ এই বছৰৰ ভিতৰত সকলোৱে পাব, ৰেচন কাৰ্ডখিনি পাব, বেংক লিংকেজ পাব। এনেকুৱা কামবিলাকত আমাক প্ৰণালীবদ্ধভাৱে মোদী ডাঙৰীয়াই এটা বছৰ আমাক কাম কৰিব দিয়াৰ কাৰণে কিছু ক্ষেত্ৰত আমি অকণমান বেলেগ কামবিলাকত মনোযোগ দিব পৰা নাই। তথাপিতো আমি আশা ৰাখিছোঁ আপোনালোকে যিখিনি ইয়াত মোক লিখিত আকাৰে দিছে, আহি থকা দিনবিলাকত নিশ্চয় আমি এই কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু নিশ্চয়কৈ এইখিনি হ'ব। আমি সাংসদ হিচাপে 2টাই কাম কৰিবলগীয়া হয়, কিন্তু 9টা সমষ্টি, গতিকে অকণমান কম টাইম আপোনালোকেও পাইছে। আহি থকা দিনবিলাকত নিশ্চয় আপোনালোকে আৰু বেছি কামখিনি পাব। সদৌ শেষত আমাৰ 5খন ফৰ্ম আপোনালোকৰ মাজত দিব। প্ৰথমখন ফৰ্ম হৈছে অৰুণোদয় ফৰ্মখিনি দিব, যাৰ ৰেচন কাৰ্ড নথকাখিনিয়ে লৈ লাভ নহ'ব। ৰেচন কাৰ্ড থকা মানুহে ফৰ্মখন ফিল আপ কৰিব, যোনে ফৰ্মখন দিব সিয়ে ঘূৰাই লৈ যাব। দ্বিতীয়খন হৈছে নিযুত মইনা। আপোনালোকৰ ছোৱালী যদি মেট্ৰিক দিছে, হায়াৰ ছেকেণ্ডেৰী দিছে, ডিগ্ৰী দিছে, তেতিয়াহ'লে 10,000, 12,500 আৰু 15,000 টকাৰ কাৰণে আপোনালোকে ফৰ্ম ফিল আপ কৰিব। 3 নম্বৰ ফৰ্মখন হৈছে আপোনালোকৰ ইঞ্চুৰেঞ্চ। যদি আপোনালোকৰ ব্যক্তিগত ইঞ্চুৰেঞ্চ নাই, তেতিয়াহ'লে চৰকাৰে আপোনালোকৰ 20 টকাটো হিমন্ত বিশ্ব শৰ্মাই আৰু 436 টকাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দি দিব। তাৰ এখন ফৰ্ম আপোনালোকক দিব, এইখন আপোনালোকে ইঞ্চুৰেঞ্চ নাই যদি এইখন ফিল আপ কৰিব। 4 নম্বৰটোতে আহিছে আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকৰ কাৰণে যোনে এতিয়ালৈকে পইচা পোৱা নাই, তেখেতসকলে এখন ফৰ্ম ফিল আপ কৰিব গাঁৱৰ ৰাইজে। সেইখনত আপোনালোকৰ ধৰ্মীয় অনুষ্ঠানবিলাকত পইচাটো চৰকাৰে দিব। আৰু শেষৰটো হৈছে ৰাস্তা দলং ফটো মাৰি দিব লাগিব। ফটো মাৰি ফৰ্মখন ফিল আপ কৰি দিব। অহা 1.5 বছৰ 1 বছৰৰ ভিতৰত এই ৰাস্তা পদূলিখিনি বনাই দিব। গতিকে এই 5খন ফৰ্ম আমাৰ 3টা দলে মিলাই চাগে বিলাইছে যদিও মই নাজানো, দিছেই চাগে, কিন্তু 2 দিনৰ ভিতৰতে ঘৰে ঘৰে গৈ দিব। আপোনালোকে সুন্দৰকৈ এইখিনি ফিল আপ কৰি দিব। এইটো আপোনালোকলৈ অনুৰোধ থাকিল। আমাক বেয়া পায় যদিও মোদী ডাঙৰীয়াক আকৌ প্ৰধানমন্ত্ৰী বনাবলৈ পদুম ফুলৰ ছবিতে ভোট দিবৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাওঁ। লোকাৰণ্য হৈ আছিলে আৰু ইয়াতো বহুত ৰাইজে আমাক সমৰ্থন জনাইছে। মই সকলোকে চমক, এইটো মোদী ডাঙৰীয়াৰ চমক। মোদী ডাঙৰীয়াই যোৱা 10 বছৰত যিখিনি আৰ্থ সামাজিক দিশত কাম কৰিলে, আন্তঃগাঁথনিত কাম কৰিলে, সামাজিক সুৰক্ষাৰ কাৰণে কাম কৰিলে, বিশ্বৰ মানদণ্ডৰ কাম কৰিলে, দেশক ওপৰলৈ লৈ গৈ বিজেপিৰ যিবিলাক জন্মলগ্নৰ পৰা থকা ইছ্যু আছিলে, যেনেকৈ 370, ৰাম মন্দিৰ, তালাক, এই বিষয়বিলাক ইমান সুন্দৰকৈ মীমাংসা কৰিছে আৰু মানুহৰ সৰু সৰু কামবিলাকতো তেওঁ সফলতাৰে মানুহক সেইখিনি মীমাংসা কৰি দিছে। গতিকে তাৰ কাৰণে এই অভূতপূৰ্ব ৰাইজৰ সঁহাৰি বুলি ভাবোঁ। আমাৰ কথাটো হ'ল কি, আমাৰ মুখংচলৰ পৰা গুৱাহাটীলৈ যিখন আমাৰ লাচিত এক্সপ্ৰেছ চলে, কৰোণাৰ দোহাই দি 2020 চনৰ 20 মাৰ্চৰ পৰা আজিলৈকে কঁঠালপুখুৰীত লাচিত এক্সপ্ৰেছৰ ৰখোৱা নাই। 1 মিনিট। আমাৰ এই বৃহত্তৰ অঞ্চলটো আমাৰ অৰুণাচল সীমান্তৱৰ্তী ৰাইজ, ঢেকীয়াজুলি ৰাইজ, নাওবৈচা সমষ্টিবাসী ৰাইজ, জলুৱাতবাসী ৰাইজ, ফুলবাৰীবাসী ৰাইজ যদি গুৱাহাটীলৈ যাবলগীয়া হয়, আমাৰ যাব লাগে গ'লে হয়তো লখিমপুৰলৈ যাব লাগে, নহয় হাইকোৰ্টত যাব লাগে। আমি আপোনাক অনুৰোধ কৰিছোঁ সকলোৰে হৈ, আপুনি পাৰে যদি ইলেকশ্যনৰ আগত যদি ইফ ইউ মেক আপ যদি পাৰে ষ্টেচন ৰাখিবলৈ মই শুভেচ্ছাটো দিছোঁ। গতিকে নিৰ্বাচনতো প্ৰতিদ্বন্দ্বী থাকিবই, গতিকে তেওঁ গৈ তাতে নিৰ্বাচন খেলিছে, এইটো যুদ্ধ হ'ব আৰু কি আপোনাতকৈ বেছি ভোটৰ বিপন্ন জিকিম বুলি কৈ আছে।